আমি বিভিন্ন সময়ত কথা পাতোঁ, কথা কওঁ আৰু সেই কথা কওঁতে আমি বাক্য ব্যৱহাৰ কৰোঁ। বিভিন্ন বাক্যৰ জৰিয়তে আমি মনৰ ভাৱবোৰ প্ৰকাশ কৰোঁ। আৰু বাক্যত কি থাকে? শব্দ থাকে। বহুকেইটা শব্দ লগ লাগি একোটা বাক্যৰ সৃষ্টি হয়। আৰু সেই বাক্যৰ বিভিন্ন শব্দবোৰৰ বিষয়ে আমি কেইবাটাও আলোচনা ইতিমধ্যে কৰিছোঁ, নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্বৰ বিষয়ে। কিন্তু আমি যেতিয়া কথাবোৰ কওঁ, কথাবোৰৰ অৰ্থ প্ৰকাশৰ বাবেই হওক বা যিটো কথা কৈছোঁ সেই কথাটোত জোৰ দিবলৈকে হওক, আমি কিছুমান ফিগাৰ ব্যৱহাৰ কৰোঁ। ফিগাৰ অফ স্পীচ বুলি যাক কয়। যেনেকৈ পাৰ্টছ অফ স্পীচ আছে, তেনেকৈ ফিগাৰ অফ স্পীচো আছে। বহুত ধৰণৰ ফিগাৰ অফ স্পীচ আছে, যিবিলাক আমি কথা বতৰাত ব্যৱহাৰ কৰোঁ। তেনেকুৱা এটা ফিগাৰ হৈছে অক্সিমৰন। অক্সিমৰন আমি দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ কৰোঁ। এই আপোনাক যে কোনোবাই সোধে, তোমাৰ ভালনে বা আপোনাৰ ভালনে, তেতিয়া আপুনি কি বুলি কয়? বা আমি সচৰাচৰ কি বুলি কওঁ? এই ভাল বেয়াৰ মাজতেই চলি আছে বা ভাল বেয়াৰ মাজেৰে চলি আছে আৰু। এই যে আপুনি দুটা শব্দ ব্যৱহাৰ কৰিলে, ভাল বেয়া, দুইটা বাৰু বিপৰীত শব্দ নহয়নে? বা আমি যেতিয়া চিনেমা এখন চাই আহোঁ, চিনেমা এখন চাই অহাৰ বাটত আমি কি কথা পাতোঁ? বা ইমান নেচাৰেল এক্টিং কৰিছে, একদম নেচাৰেল এক্টিং দেই। নেচাৰেল এক্টিং। নেচাৰেলটো হ'ল একদম প্ৰাকৃতিক, য'ত কৃত্ৰিমতা নাথাকে, কৃত্ৰিম নহয়েই যিটো কথা, নেচাৰেল। আৰু এক্টিংটো একেবাৰে কৃত্ৰিম, এক্টিং, অভিনয়। আৰু আমি দুয়োটা একেলগে কওঁ, নেচাৰেল এক্টিং বা এক্ট নেচাৰেলি। আমি মন কৰিলে দেখিম যে আমি কথাৰ মাজত এনেকুৱাকৈ ব্যৱহাৰ কৰোঁ শব্দবোৰ, কেতিয়াবা এনেকৈ কওঁ, দুটা বিপৰীত শব্দ একদম ইটো সিটোৰ লগতে লগাই আমি ব্যৱহাৰ কৰোঁ। সেইটো আমাৰ কথাৰ অৰ্থ প্ৰকাশৰ বাবেও হ'ব পাৰে বা শুনিবলৈ শুৱলা হোৱাৰ বাবেও হ'ব পাৰে বা কিবা ড্ৰামেটিক ইফেক্ট এটাৰ সৃষ্টি কৰাৰ কাৰণেও হ'ব পাৰে। যি কাৰণতে নহওক, আমি দৈনন্দিন জীৱনত যেতিয়া কথা বতৰা পাতোঁ, তেতিয়া আমি দুটা অপজিট শব্দ, দুটা বিপৰীত শব্দ একদম একেলগে ব্যৱহাৰ কৰোঁ আৰু দুয়োটা শব্দ একেবাৰে বিপৰীত। গতিকে যেতিয়া দুটা বিপৰীত শব্দ ইটোৰ সিটোৰ লগতে লগাই আমি দুয়োটাকে ব্যৱহাৰ কৰি কথাটো কওঁ, বাক্য এটাত সেই তেনেকৈ ব্যৱহাৰ কৰোঁ, দুয়োটা বিপৰীত শব্দ একদম দুয়োটাৰ লগতে লগাই, তাকেই কোৱা হয় অক্সিমৰন। আমি বহুত সময়ত ব্যৱহাৰ কৰোঁ। জীৱনৰ তিতা মিঠা অভিজ্ঞতা। জীৱনৰ তিতা মিঠা অভিজ্ঞতা বুলি কোৱাৰ লগে লগে আমি বুজাব বিচাৰিছোঁ যে জীৱনটো বিভিন্ন ধৰণৰ অভিজ্ঞতাৰে আমি জীৱনটোত পুষ্ট হৈছোঁ বা বিবিধ ধৰণৰ ঘটনা আছে আমাৰ জীৱনত, কাহিনী আছে। গতিকে সেই গোটেইখিনিক এটা বাক্যত বুজাবলৈ আমি ব্যৱহাৰ কৰিছোঁ তিতা মিঠা অভিজ্ঞতা। দুটা বিপৰীত শব্দ একদম একেলগে আমি ব্যৱহাৰ কৰিছোঁ, ইটোৰ পিছতে সিটো, দুইটা একদম গাত গা লগাই ব্যৱহাৰ কৰিছোঁ। গতিকে জীৱনৰ তিতা মিঠা অভিজ্ঞতা, সেই তিতা মিঠাটো হৈছে অক্সিমৰন। অক্সিমৰন মানে যে দুটা বিপৰীত শব্দ বাক্যত যেতিয়া একদম একেলগে ব্যৱহাৰ হয়, অৰ্থ প্ৰকাশৰ কাৰণেই হওক বা কথাটো শুনিবলৈ শুৱলা হ'বৰ বাবেই হওক, যি কাৰণতে নহওক। দে হেভ আ লাভ হেইট ৰিলেশ্যনশ্বিপ, যে তেওঁলোকৰ সম্পৰ্কটো প্ৰেম আৰু ঘৃণাৰ মাজেৰে চলি আছে। গতিকে লাভ হেইট, লাভ মানে ভাল পোৱা, হেইট মানে ঘৃণা কৰা। গতিকে আমি যে লাভ হেইট ৰিলেশ্যনশ্বিপ বুলি কৈছোঁ, সেইটো এটা অক্সিমৰন। দুটা বিপৰীত শব্দ একদম একেলগে আমি ব্যৱহাৰ কৰিছোঁ বাক্যটোত। কেতিয়াবা আমি এনেকুৱা কওঁ নহয় যে এইটো আৰু এতিয়া কোনে নজনাকৈ আছে, এইটো এতিয়া অ'পেন চিক্ৰেট। অ'পেন চিক্ৰেট, দুইটা একদম বিপৰীত শব্দ। অ'পেন চিক্ৰেট, অ'পেন মানে খোলা, চিক্ৰেট মানে গোপন। আৰু দুইটা আমি ব্যৱহাৰ কৰি পেলাই কথাটো কৈছোঁ যে সেইটো আৰু এতিয়া চবেই জানে আৰু সকলোৱে জানেই আৰু সেইটো অ'পেন চিক্ৰেট। গতিকে অ'পেন চিক্ৰেট একেলগে যেতিয়া আমি কথাটো ক'বলৈ ব্যৱহাৰ কৰিছোঁ, সেয়া এক অক্সিমৰন। কেতিয়াবা এনেকুৱা হয় নহয় যে সেয়া কৈছোঁৱেই, জীৱনৰ তিতা মিঠা অভিজ্ঞতা, বিটাৰ চুইট এক্সপিৰিয়েঞ্চেছ অফ লাইফ, যে জীৱনৰ তিতা মিঠা অভিজ্ঞতা, অক্সিমৰন সেইটো এটা। দেয়াৰ ইজ আ স্মল ক্ৰাউড নিয়াৰ দ্য চিনেমা হল, যে চিনেমা হলটোৰ ওচৰত মানুহৰ সৰু গ্ৰুপ এটা আছে, দল এটা আছে, এইখিনি মানুহ আছে। ক্ৰাউড মানে হৈছে মানুহৰ জুম, যিটো এটা ডাঙৰ অৰ্থতে ব্যৱহাৰ হয়, মানুহৰ জুম বান্ধি থাকে। আৰু স্মল মানে হৈছে সৰু, গতিকে সৰু মানুহৰ জুম, স্মল ক্ৰাউড, সেইটো এটা অক্সিমৰন। আমি বিভিন্ন ধৰণেৰে দৈনন্দিন জীৱনত ভিন্ন ধৰণৰ অক্সিমৰন ব্যৱহাৰ কৰোঁ। আজি বাৰু মন কৰিবচোন যিসকলে এইটো চাই আছে ভিডিঅ'টো, কেতিয়াবা যে আমাক কোনোবাই সোধে কি কৰি আছা, আমি কি বুলি কওঁ? ডুইং নাথিং, একো কৰা নাই। ডুইং মানে কৰি থকা আৰু নাথিং মানে একো নাই। গতিকে দুয়োটা যেতিয়া আমি একেলগে কৈ দিছোঁ, সেইটো এটা
অক্সিমৰন গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে অক্সিমৰন কি অক্সিমৰন হৈছে আমি বাক্যত ব্যৱহাৰ কৰা এটা ফিগাৰ অক্সিমৰণত কি হয় যে দুটা বিপৰীত শব্দ একদম একেলগে ব্যৱহাৰ হয় আছে আৰু বেলেগ ধৰণৰ বৈপৰীত্য থকা শব্দ আছে ফিগাৰ আছে জাক্সটাপজিশ্যন পেৰাডক্স বহুত আছে তেনেকুৱা জাক্সটাপজিশ্যন মই ইয়াৰ পিছৰ আলোচনাত লৈ আহিম আমি আৰু কেইটামান উদাহৰণ চাই লওঁ এনেকুৱা ধৰণৰ কথাবোৰ পাতি ভাল লাগে নহয়নে বাৰু কাৰণ আমি দৈনন্দিন জীৱনত বহুতবাৰ ব্যৱহাৰ কৰোঁ অক্সিমৰন মই এতিয়া এই কথাখিনি কৈ থাকোঁতেও চাগে নজনাকৈ কিমানটা অক্সিমৰন ব্যৱহাৰ কৰিছোঁ ঠিক নাই কৰিয়ে থাকোঁ ব্যৱহাৰ এতিয়া আমি চিনেমা এখন চাই আহিলেও অহাৰ পাতত প্ৰথমটো কথাই হৈছে যাৰ অভিনয় আমাৰ খুব ভাল লাগিল আমি কি কওঁ ইমান ৰিয়েলিষ্টিক এক্টিং কৰিছে ৰিয়েলিষ্টিক এক্টিং বা নেচাৰেল এক্টিং সেইটো ইমান বিপৰীত চাওক ৰিয়েলিষ্টিক মানে একদম ৰিয়েল যিটো সঁচা বাস্তৱ আৰু এক্টিং মানে অভিনয় কৃত্ৰিম সেইটো ক্ষন্তেকৰ কাৰণে কৰিছে তেওঁ কিন্তু আমি দুইটা একদম একেলগে লগাই পেলাই কথাটো কৈছোঁ যে ৰিয়েলিষ্টিক এক্টিং সেইটো হৈছে অক্সিমৰন টেৰিবল বিউটি ভয়ংকৰ ধুনীয়া এই কাপোৰযোৰ ভয়ংকৰ ধুনীয়া দেই দ্য ড্ৰেছ ইজ টেৰিবলি বিউটিফুল টেৰিবল মানে হৈছে ভয়ংকৰ ভয়ানক ভয় লগা আৰু বিউটিফুল মানে হৈছে ধুনীয়া যেতিয়া আমি কৈছোঁ টেৰিবলি বিউটিফুল ভয়ংকৰ ধুনীয়া দেই সেইটো এটা অক্সিমৰন দুইটা বিপৰীত শব্দ আমি একেলগে কৈছোঁ একদম লগতে লগাই পেলাই কৈছোঁ কাৰোবাৰ জীৱনৰ দুৰ্দশাৰ কাহিনী আপোনাক কৈছে কেতিয়াবা দুখতো সেয়া ব্যৱহৃত হয় যে মৰি মৰি জীয়াই আছোঁ মৰা মৃত্যু হোৱা আৰু জীয়াই থকা মৃত্যু আৰু জীৱন দুয়োটা একেলগে কথাটো কোৱা হৈছে মৰি মৰি জীয়াই আছোঁ দ্য লিভিং ডেডলি লাইফ গতিকে সেইটো এটা অক্সিমৰন মৰি মৰি জীয়াই আছোঁ বা মৃতপ্ৰায় জীৱন দ্য লিভিং ডেড বা ডেডলি লাইফ এনেকুৱা ধৰণৰ আৰু মৰি মৰি জীয়াই থকা মৃতপ্ৰায় জীৱন হৈছে অক্সিমৰন সেইটো এটা অক্সিমৰন আমি কওঁ নহয় একদম জীৱনটো মৃতপ্ৰায় হৈ গৈছে আৰু দেই গতিকে জীৱন মৃতপ্ৰায় অক্সিমৰন জীৱন জীয়াই থকা সময়ৰ কথা মৃতপ্ৰায় মানে মৰাৰ কথা কৈছোঁ জীৱন আৰু মৃত্যুৰ কথা যেতিয়া একেলগে কৈছোঁ অক্সিমৰন দুইটা শব্দ যদি আমি একেলগে কওঁ দুটা বিপৰীত শব্দ সেয়াই হৈছে অক্সিমৰন অল এলোন আই ৱাজ অল এলোন ইন দ্য পাৰ্টি যে পাৰ্টিটোত মই একেবাৰে অকলশৰীয়া আছিলোঁ দেই কোনো নাছিল লগত অল এলোন অল মানে সকলো এলোন মানে অকলে কোনো নাই গতিকে অল এলোন একদম একেলগে ব্যৱহাৰ কৰিছোঁ ইটোৰ পিছতে সিটো গতিকে দুটা বিপৰীত শব্দ যেতিয়া একেলগে ব্যৱহৃত হয় ইটোৰ লগতে সিটো গতিকে এইটো এটা অক্সিমৰন অল এলোন পেইনফুল স্মাইল দুখেৰে জৰ্জৰিত হাঁহি মানে পেইন মানে হৈছে যন্ত্ৰণা তাত হহাৰ কথাই নাহে বিষ যন্ত্ৰণা আৰু স্মাইল মানে হৈছে হাঁহি যি সুখত আমি সেই কামটো কৰোঁ হাঁহো আমি সুখত গতিকে পেইনফুল স্মাইল হি ইজ পেইনফুল্লি স্মাইলিং যে তেওঁ যন্ত্ৰণাটো হাঁহি আছে গতিকে সেইটো এটা অক্সিমৰন পেইনফুল্লি স্মাইলিং পেইন আৰু স্মাইল একেলগে আমি ব্যৱহাৰ কৰিছোঁ একদম লগতে ইটোৰ সিটোৰ লগত একদম লাগি আছে দুটা বিপৰীত শব্দ গতিকে অক্সিমৰন কেতিয়াবা এনেকুৱা হয় নহয় আমাৰ বৰ বেছি যেতিয়া দুখ লাগে তেতিয়াতো কান্দোৱেই আনন্দটো আমি কান্দো আনন্দৰ চকুপানী নোলাই জানো সেই আনন্দৰ চকুপানীও অক্সিমৰণে আনন্দ সেইটো হেপিনেছ সুখ আৰু চকুপানী দুখ গতিকে আনন্দৰ চকুপানী আনন্দৰ চকুলো অক্সিমৰন দুটা বিপৰীত শব্দ বিপৰীত পৰিস্থিতিৰ কথা বুজোৱা শব্দ একদম লগতে আমি ব্যৱহাৰ কৰিছোঁ গতিকে সেইটো হৈছে অক্সিমৰন বা কেতিয়াবা এনেকুৱা হয় নহয় মই মোৰ ল'ৰাটোকে কৈ থাকোঁ সেইটো সাংঘাতিক ধৰণৰ অক্সিমৰন সদায় ব্যৱহাৰ কৰোঁ আৰু প্ৰত্যেকগৰাকী মাকেই ব্যৱহাৰ কৰে সেইটো অক্সিমৰন দৈনন্দিন জীৱনত লাহে লাহে দৌৰা কয়নে ৰান শ্ল'লি প্লিজ ৰান শ্ল'লি যে লাহে লাহে দৌৰ মানে খোজটো খৰকৈ দিব লাগিব না দৌৰ মানে আৰু খৰকৈ যোৱা এটা কাৰ্য আৰু শ্ল'লি মানে লাহে লাহে দৌৰা সেইটো এটা অক্সিমৰন ৰান শ্ল'লি বুলি কোৱাৰ লগে লগে দুইটা বিপৰীত শব্দ একেলগে ব্যৱহাৰ কৰা হৈছে আৰু সেয়াও এক অক্সিমৰণৰ উদাহৰণ আকৌ আমি কওঁ যে এই অৰিজিনেল কপি এটা দিবচোন কিবা এটা বস্তুৰ মানে কিবা কাগজ পত্ৰৰ ক্ষেত্ৰত এই অৰিজিনেল কপি লাগিব এই যে কেতিয়াবা ডকুমেণ্টছ বিচাৰে অৰিজিনেল কপি দেখুৱাব লাগিব অৰিজিনেলটো হৈছে একদম আচল একদম পুৰা আচল যিটো বস্তু অৰিজিনেল
আৰু কপিটো হৈছে তাৰ পৰা আকৌ উলিওৱা সেই 2 নম্বৰ যিটো মানে আৰু ডুপ্লিকেট কপি তাৰ পৰা আকৌ উলিওৱা সেই বস্তুটো গতিকে অৰিজিনেল কপি দুইটা যেতিয়া একেলগে আমি ব্যৱহাৰ কৰিছোঁ অৰ্থটো বুজাবৰ বাবেই হওক বা শুনিবলৈ ভাল হ'বলেই হওক সেই ষ্টেটমেণ্টটোত যেতিয়া আমি দুটা বিপৰীত শব্দ একদম একেলগে ব্যৱহাৰ কৰিছোঁ সেয়াও এক অক্সিমৰন অৰিজিনেল কপি আমাৰ শ্ৰেণীকোঠাত আগতে আমাৰ লগৰ কোনোবা থাকে নহয় খুব স্কুল ক্ষতি কৰা থাকেনে তেনেকুৱা বহুত থাকে ছাৰ বাইদেউৰ খং উঠি যায়গৈ ইমান কিয় ক্ষতি কৰে খবৰ ল'বাচোন কিয় ইমান দিন স্কুললৈ অহা নাই লগৰ কাৰোবাক কয় আমি যে কওঁ ৰেগুলাৰলি ইৰেগুলাৰ অক্সিমৰন ৰেগুলাৰ নিয়মীয়া ইৰেগুলাৰ অনিয়মীয়া নিয়মীয়াকৈ অনিয়মীয়া যিজন ছাত্ৰৰ কথা আমি কওঁ ৰেগুলাৰলি ইৰেগুলাৰ সেয়াও এক অক্সিমৰন কেতিয়াবা এনেকুৱা হয় নহয় লগৰবিলাকে কয় তই যে চিৰিয়াছলি ফানি দেই তই যে বৰ ফানি দেই চিৰিয়াছলি ফানি চিৰিয়াছ মানে হৈছে গহীন গম্ভীৰ একদম চিৰিয়াছ আৰু ফানি মানে হাঁহিত উৰি যোৱা আৰু জমনি ধেমেলীয়া গতিকে চিৰিয়াছলি ফানি অক্সিমৰন দুইটা বিপৰীত শব্দ একেলগে ব্যৱহাৰ কৰিছোঁ ক্লিয়াৰলি কনফিউজড মই যে একদম ক্লিয়াৰলি কনফিউজড দেই আমি কওঁনে ক্লিয়াৰ মানে হৈছে স্পষ্ট আৰু কনফিউজ মানে হৈছে দুমোজা একো ধৰিব নোৱাৰা ধূসৰ আৰু বস্তুটো ইমান স্পষ্ট নহয় গতিকে ক্লিয়াৰলি কনফিউজড দুয়োটা আমি একেলগে ব্যৱহাৰ কৰি কথাটো কৈছোঁ গতিকে সেইটো এটা অক্সিমৰন আমি ব্যৱহাৰ কৰিছোঁ ক্লিয়াৰলি কনফিউজড ৰেণ্ডম মানে হৈছে কোনো ধৰণৰ মানে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াত থকা নাই আৰু অ'ত সোমাই আছে একাদিক্ৰমে নাই সেয়া হৈছে ৰেণ্ডম আৰু অৰ্ডাৰ মানে হৈছে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াত থকা আৰু ৰেণ্ডম অৰ্ডাৰ মানে দুইটা বিপৰীত শব্দ আমি ব্যৱহাৰ কৰিছোঁ এই ফটোখিনি একদম ৰেণ্ডম অৰ্ডাৰত আছে দেই মই চিজিল কৈ থোৱা নাই থ'বহে লাগিব আৰু ভাল কৰিব লাগিব এতিয়া ৰেণ্ডমলিহে আছে ৰেণ্ডম অৰ্ডাৰত আছে সেয়াও হৈছে অক্সিমৰন সেয়াও অক্সিমৰণৰ উদাহৰণ ৰেণ্ডম মানে অ'ত থকা আৰু অৰ্ডাৰ মানে একদম একাদিক্ৰমে ধুনীয়াকৈ থকা গতিকে আমি যেতিয়া কৈছোঁ এইখিনি ৰেণ্ডম অৰ্ডাৰত আছে গতিকে সেয়াও এক অক্সিমৰন বহুত ধৰণৰ অক্সিমৰন আমি পালোঁ আমি দৈনন্দিন জীৱনত কিমান অক্সিমৰন কওঁ ঠিক নাই দুটা বিপৰীত শব্দ একেলগে ব্যৱহাৰ কৰি আমি কৈ দিওঁ কথাটো ধুনীয়াকৈ অৰ্থটো প্ৰকাশ কৰিবৰ বাবে কেনে আছা বুলি সুধিলেও কওঁ ভাল বেয়াৰ মাজতে চলি আছে বুলি কোনোবাই দুখৰ কাহিনী ক'লেও কয় মৰি জীয়াই আছোঁ বুলি বা জীৱনৰ কথা ক'বলৈ যাওঁতে আমি কওঁ জীৱনৰ তিতা মিঠা অভিজ্ঞতা হয়নে বাৰু এতিয়া ক'লোঁ ৰেণ্ডম অৰ্ডাৰ বা ৰান শ্ল'লি লাহে লাহে দৌৰা সেইখিনিও আমি কওঁ বা কেতিয়াবা কওঁ টেৰিবলি বিউটিফুল ভয়ংকৰ ধুনীয়া দেই এই কাপোৰযোৰ ভয়ংকৰ ধুনীয়া দেই এই দৃশ্যটো ভয়ংকৰ ধুনীয়া কিন্তু দেই তেনেকৈ কওঁ ভয়ংকৰ ধুনীয়া টেৰিবলি বিউটিফুল টেৰিবল বিউটি বা বিগ বেবী আমাৰ আজিকালি বৰ কয় নহয় আমাৰ এইটো একদম ডাঙৰ ল'ৰা দেই বিগ বেবী মানে কণমানি কেঁচুৱা আৰু বিগ মানে ডাঙৰ গতিকে অক্সিমৰন বিভিন্ন ধৰণৰ অক্সিমৰন আমি পালোঁ বিটাৰ চুইট এক্সপিৰিয়েঞ্চেছ অফ লাইফ লিভিং ডেড এক্ট নেচাৰেলি ৰিয়েলিষ্টিক এক্টিং হয়নে সেইখিনি আমি পালোঁ অক্সিমৰন বহুত অক্সিমৰন আমি ব্যৱহাৰ কৰোঁ আমাৰ দৈনন্দিন বাৰ্তালাপত এনেকুৱা অক্সিমৰণবোৰ আপোনালোকেও উলিয়াবচোন বাৰু গতিকে আজিলৈ আহিছোঁ আজি ধুনীয়া এইখিনি কথা পাতিলোঁ বুলি মই ভাবিছোঁ আপোনালোকেও নিশ্চয় ভাল পাইছে কাৰণ দৈনন্দিন আমি ব্যৱহাৰ কৰি থকা কথা ফিগাৰ অফ স্পীচ এটা হৈছে অক্সিমৰন গতিকে অক্সিমৰণৰ দুটামান উদাহৰণ আপোনালোকেও দিব আৰু আজি কি হ'ল নাজানো ভাল বেয়াৰ মাজেৰে অক্সিমৰন ব্যৱহাৰ কৰি গৈছোঁ ভাল বেয়াৰ মাজেৰে কথাখিনি ক'লোঁ যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে জনাব আৰু ইয়াৰ পিছৰ আলোচনাত আমি জাক্সটাপজিশ্যনৰ বিষয়ে কথা পাতিম অক্সিমৰন আৰু জাক্সটাপজিশ্যন প্ৰায় একে অকণমান পাৰ্থক্য এটা আছে গতিকে আজিলৈ আহিছোঁ সকলো ভালে থাকক আৰু অক্সিমৰণৰ উদাহৰণ মোলৈ পঠিয়াব